হেল্ল' গাইছ, ৰং টিভি নম্বৰ 4 বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব মন্দিৰাই আদিৰ দেউতাকক ক'ব যে আপোনাৰ মুখৰ কথাবোৰক আমি সদায় দেৱবাণী বুলি মানি আহিছিলোঁ, কিন্তু আজি গম পালোঁ সকলোৱে চকুত ধূলি দি আপুনি এই ঘৰখনৰ পৰাই এটা ডাঙৰ সত্য লুকুৱাই ৰাখিলে। কাৰোবাৰ অধিকাৰ কাঢ়ি লোৱাটো বাধ্যকতা আছিল নে নিজৰ স্বাৰ্থ? অদিতিয়ে যেতিয়া সকলো প্ৰমাণ লৈ এইখন ঘৰৰ সন্মুখত থিয় হ'ব তেতিয়া আপুনি মুখ লুকুৱাবলৈ ঠাই নাপাব। এইখন ঘৰত আপোনাৰ কথা আওকাণ কৰাৰ ক্ষমতা কাৰোৱেই নাই বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বুজিছোঁ মোৰ ধাৰণা ভুল আছিল। এতিয়া বাৰু মন্দিৰে যে আদিৰ দেউতাকৰ আগত এইবোৰ কথা উল্লেখ কৰিছে, ইয়াৰ আঁৰত মন্দিৰাৰ কি ৰহস্য আছে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আদি আৰু অদিতিয়ে আশ্ৰমৰ সেই পুৰণি কেয়াৰটেকাৰজনক বিচাৰি যাব আৰু তেওঁলোকে বাটত পুৰণি কেয়াৰটেকাৰজনৰ ল'ৰাজনক লগ পাব আৰু সুধিব যে দেউতা এতিয়া কেনে আছে, আৰু তেতিয়া ল'ৰাজনে ক'ব যে দেউতা ঢুকুৱা আজি 4 বছৰেই হ'ল। ল'ৰাজনৰ ভাষ্য শুনি আদি আৰু অদিতি আচৰিত হৈ পৰিব আৰু সিহঁতে ইজনে সিজনক সুধিব যে এতিয়া বাৰু আশ্ৰমখনৰ তথ্যবোৰ আমি ক'ৰ পৰা পাম। আৰু তেতিয়া আদিয়ে ল'ৰাজনক সুধিব যে ভাইটি, তোমাৰ দেউতাই আশ্ৰমৰ পুৰণি দিনৰ বা সেই সময়ত আশ্ৰমলৈ অহা যোৱা কৰা মানুহবোৰৰ বিষয়ে কিবা ডায়েৰী বা পুৰণি নথিপত্ৰ তথা চিঠি পত্ৰ এৰি থৈ যোৱা নাইনে? আৰু তেতিয়া ল'ৰাজনে ক'ব যে দেউতাই সকলো হিচাপ আৰু মানুহৰ নাম এটা পুৰণি টাংকত লিখি, কিন্তু মই নাজানো তাত কি বা আছে। তেতিয়া ল'ৰাজনে আদি আৰু অদিতিক ঘৰলৈ লৈ যাব আৰু টাংটোত থকা নথিপত্ৰবোৰ চাবলৈ দিব। এতিয়া বাৰু আদি আৰু অদিতিয়ে সেই টাংটোৰ পৰা কিবা নথিপত্ৰ লাভ কৰিব নোৱাৰে যিখনৰ দ্বাৰা আশ্ৰমখন বচাব পাৰে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।